নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 27 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। আমাক মাত্ৰ 2 ঘণ্টা সময় দিয়ক। মাত্ৰ 2 ঘণ্টা সময়ৰ দৰকাৰ হ'ব আমাৰ। চৰকাৰখন আমাক 2 ঘণ্টাৰ বাবে দিয়ক। মাত্ৰ 10 মিনিটত সকলো বাংলাদেশীক এবাৰ পঠিয়াই দিম। এই হুংকাৰ প্ৰদান কৰিছে মুফতি মুকিবুৰ ৰহমানে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। আমাক মাত্ৰ 2 ঘণ্টাৰ সময়ৰ বাবে চৰকাৰখন দিয়ক আৰু 10 মিনিটত সকলো বাংলাদেশীক খেদি পঠিয়াম। বিপিএফত যোগদান কৰিয়েই মহাবিস্ফোৰক মন্তব্য কৰিছে মুফতি মুকিবুৰ ৰহমানে। বাংলাদেশী খেদিব নোৱাৰা হিমন্ত বিশ্বশৰ্মা চৰকাৰে গাহ কাটি খাইছে। আমি চৰকাৰ গঠন কৰিলে এফালৰ পৰা বাংলাদেশী খেদিম। বিটিআৰৰ ভিতৰত থকা কোনো এজন মুছলমান লোকৰ গাত 1 বিন্দু তেজ ওলাবলৈ নিদিও বুলি মন্তব্য কৰিছে মুকিবুৰ ৰহমানে। কোনো মুছলমানক হাৰাশাস্তি অত্যাচাৰ কৰিবলৈ নিদিও। বিপিএফৰ বাহিৰে সকলোৱে হিন্দু মুছলমানৰ ৰাজনীতি কৰে। নিষিদ্ধ মাংস মুছলিমৰ দাড়ি টুপি জনাবৰ নাম ললে লিডাৰ হ'ব পাৰে মন্তব্য কৰিছে মুফতি মুকিবুৰ ৰহমানে। নিষিদ্ধ মাংস মুছলিমৰ দাড়ি টুপি জনাবৰ নাম ললে লিডাৰ হ'ব পাৰে। আজিকালি মুছলমানক টাৰ্গেট কৰিলে লিডাৰ হৈ যায়। মই কাকো ভয় নকৰো, মই মুফতি মুকিবুৰ ৰহমান হয়। বিপিএফত যোগদান কৰিয়েই এইদৰে গৰজি উঠিছে মুফতি মুকিবুৰ ৰহমান। আন এটা খবৰ হৈছে অসমৰ ব্ৰাহ্মণ সমাজে গ্ৰহণ কৰিছিল নিষিদ্ধ মাংস। অসমৰ নাম লৈ বিতৰ্কিত মন্তব্য কৰিছে এইবাৰ শংকৰাচাৰ্যই। এটা ডাঙৰ খবৰ ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। অসমৰ ব্ৰাহ্মণ সমাজে গ্ৰহণ কৰিছিল নিষিদ্ধ মাংস। অসমৰ ব্ৰাহ্মণে নিষিদ্ধ মাংস ভক্ষণ কৰা প্ৰথা আছিল। কোনে মন্তব্য কৰিছে আমি প্ৰতিটো শেহতীয়া তথ্য জনোৱাৰ চেষ্টা কৰিছো। এটা বিশেষ খবৰ শাস্ত্ৰ বিৰোধী অন্ধ প্ৰথাৰ বলি হৈছিল অসমৰ ব্ৰাহ্মণ। অসমৰ ব্ৰাহ্মণ সমাজক লৈ শংকৰাচাৰ্যৰ বিতৰ্কিত মন্তব্য। চৌদিশে এতিয়া বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে। পুৰীৰ শংকৰাচাৰ্যৰ বিতৰ্কিত মন্তব্যক লৈ এতিয়া চাঞ্চল্যৰ সূচনা হৈছে। কিয় অসমক লৈ বাৰে বাৰে চলে ভুৱা প্ৰচাৰ। অসমৰ নাম বিশ্বত বদনাম কৰিছে ভাৰতৰে একাংশ লোকে। অসমৰ ব্ৰাহ্মণ সমাজে গ্ৰহণ কৰিছিল নিষিদ্ধ মাংস। শাস্ত্ৰ বিৰুদ্ধে অন্ধ প্ৰথাৰ বলি হৈছিল অসমৰ ব্ৰাহ্মণ। এই মন্তব্য কৰিছে শংকৰাচাৰ্যই। শংকৰাচাৰ্যৰ এনে মন্তব্যৰ পাছতে এতিয়া চৌদিশে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আজিৰ সন্ধিয়াৰ আন এটা ডাঙৰ খবৰ হৈছে কৃষকসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। এটা ভাল খবৰ, কিয়নো লাখ লাখ কৃষকসকলৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ আহিছে। 4000কৈ বৃদ্ধি পাইছে পিএম কিষাণৰ ধন। এটা ভাল খবৰ, দেশবাসীৰ কাৰণে অত্যন্ত জৰুৰী খবৰ, কিয়নো 4000 টকালৈ বৃদ্ধি পাইছে পিএম কিষাণৰ ধন। পূৰ্বতে কৃষকসকলে পিএম কিষাণৰ হিতাধিকাৰীসকলে 2000 টকাকৈ লাভ কৰিছিল, কিন্তু বৰ্তমানে এটা ভাল খবৰ আহিছে, কিয়নো প্ৰতিগৰাকী পিএম কিষাণৰ হিতাধিকাৰীয়ে লাভ কৰিব 4000কৈ টকা। ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। লাখ লাখ কৃষকলৈ আহি গৈছে অত্যন্ত সুখবৰ। কৃষকে 2000 টকাৰ সলনি এতিয়া লাভ কৰিব 4000 টকাকৈ। অত্যন্ত ভাল খবৰ। জুন মাহতেই সোমাব 20 নম্বৰ কিস্তিৰ ধন। জুন মাহতেই সোমাব 20 নম্বৰ কিস্তিৰ ধন। কৃষকে পোনপটীয়াকৈ একাউণ্টত লাভ কৰিব পিএম কিষাণ সন্মান নিধিৰ 4000কৈ টকা। ভাল খবৰ জনোৱাৰ চেষ্টা কৰিছো। কৃষকে পোনপটীয়াকৈ একাউণ্টে লাভ কৰিব পিএম কিষাণৰ 4000কৈ টকা। বছৰি 6000 টকাকৈ প্ৰদান কৰা হ'ব পিএম কিষাণৰ হিতাধিকাৰীৰ ধন। কিন্তু মধ্যপ্ৰদেশৰ কৃষক লৈ দিছে এই মুহূৰ্তত এক বৃহৎ ঘোষণা। মধ্যপ্ৰদেশত পোনপটীয়াকৈ আৰম্ভ হৈছে মুখ্যমন্ত্ৰী কিষাণ কল্যাণ যোজনা, য'ত পিএম কিষাণৰ সৈতে সংযোগ কৰা হ'ল অতিৰিক্ত 2000 টকা। আন এটা খবৰ হৈছে আজিৰে পৰা গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা বন্ধ কৰা হৈছে। সন্ধিয়াৰ ফেৰী সেৱা সম্পূৰ্ণ বন্ধ কৰা হৈছে, কিয়নো ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধিৰ বাবেই আভ্যন্তৰীণ জল পৰিবহণৰ তৰফৰ পৰা এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত বন্ধ থাকিব গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা।
আমি জনাই গৈছো আন এটা ডাঙৰ খবৰ, এটা ৱাৰ্ল্ড ব্ৰেকিং, যেন 24 ঘণ্টাৰ ভিতৰতে এবাৰ মুড চেঞ্জ হৈ গৈছে ডোনাল্ড ট্ৰাম্পৰ। মাত্ৰ এটা ভুল কৰিলেই ইৰাণক আক্ৰমণ কৰিব এবাৰ আমেৰিকাই। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছে, এটা ৱাৰ্ল্ড ব্ৰেকিং, কিয়নো এইবাৰ ভয়ংকৰ যুদ্ধ হ'ব পাৰে ইৰাণ আমেৰিকাৰ মাজতেই। যিকোনো মুহূৰ্ততেই আমেৰিকাই আকৌ আক্ৰমণ কৰিব পাৰে ইৰাণক। যুদ্ধবিৰতি ঘোষণাৰ পাছতেই ইৰাণক আকৌ খকিয়নি দিছে ডোনাল্ড ট্ৰাম্পে। যুদ্ধবিৰতি ঘোষণাৰ পাছতে ইৰাণক আকৌ খকিয়নি দিছে ডোনাল্ড ট্ৰাম্পে। এটা বিগ ব্ৰেকিং জনোৱাৰ চেষ্টা কৰিছে এই মুহূৰ্তত, ইৰাণে পুনৰ পাৰমাণৱিক কাৰ্যকলাপ আৰম্ভ কৰিলেই আক্ৰমণৰ হুংকাৰ ডোনাল্ড ট্ৰাম্পৰ। আনফালে চীন ইৰাণৰ মাজত নিৰাপত্তাজনিত উচ্চস্তৰীয় বৈঠক। ডোনাল্ড ট্ৰাম্পৰ ৱাৰ্ণিঙৰ পাছতেই চীনত উপস্থিত হৈছে ইৰাণৰ প্ৰতিৰক্ষা মন্ত্ৰী। চীনত উপস্থিত উচ্চস্তৰীয় বৈঠকত মিলিত ইৰাণৰ প্ৰতিৰক্ষা মন্ত্ৰী জাদেহ। ইৰাণৰ সীমান্তত ড্ৰোনেৰে ভয়ংকৰ আক্ৰমণ। ইৰাণৰ সীমান্তত ইৰাক সীমান্তৰ সমীপত ধাৰাসাৰ ড্ৰোন আক্ৰমণ। ইৰাণী ডিফেন্স ফোৰ্ছে আকাশ মাৰ্গতে নিক্ষেপ কৰিছে আক্ৰমণকাৰীৰ ড্ৰোন। ডোনাল্ড ট্ৰাম্পৰ খকিয়নিৰ পাছতো নিজৰ স্থিতিত অটল আয়াতুল্লাহ আলী খেমেনি। আমি জনাই গৈছো দিনটোৰ আন এটা ডাঙৰ খবৰ, এবাৰ এয়াৰ ইণ্ডিয়াৰ বিমানত পুনৰবাৰ অঘটন সংঘটিত হৈছে। এয়াৰ ইণ্ডিয়া বিমানত হৈছে কি? ইখনৰ পিছত সিখনকৈ বিমান ভয়ংকৰ অঘটন। এইবাৰ এগৰাকী লোকৰ হঠাতে মৃত্যু হৈছে। আমি জনাই আছো বিগ নিউজ, এয়াৰ ইণ্ডিয়াৰ বিমানত পুনৰবাৰ অঘটন সংঘটিত হৈছে। মাজ আকাশতে এগৰাকী যাত্ৰীৰ মৃত্যু হোৱাৰ খবৰ এতিয়া তোলপাৰ লগাইছে। বিমানখনে 331 গৰাকীকৈ যাত্ৰী কঢ়িয়াই নিছিল। জানিব পৰা মতে কানাডাৰ পৰা দিল্লী অভিমুখী আছিল এয়াৰ ইণ্ডিয়াৰ বিশেষ বিমানখন, আৰু মাজ আকাশতে হোৱা দোৱা লাগিছে যাত্ৰীসকলৰ মাজত। মাজ আকাশতে হঠাৎ হোৱা দোৱা লাগিছে আৰু ততাতৈয়াকৈ কলিকতা বিমানবন্দৰত অৱতৰণ কৰিবলগীয়া হ'ল বিমানখন। বিমানখনত এজন যাত্ৰী হঠাৎ অসুস্থ হৈ পৰিছিল। চিকিৎসালয়ত ভৰ্তি কৰাৰ পাছতেই মৃত ঘোষণা কৰিছে অসুস্থ যাত্ৰীগৰাকীক। ইমাৰ্জেঞ্চি লেণ্ডিঙৰ সময়তেই হোৱা দোৱা লাগিছে যাত্ৰীসকলৰ মাজত। অসুস্থতাৰ বাবেই মাজ আকাশতেই মৃত্যু হৈছিল ব্যক্তিগৰাকীৰ। পৰৱৰ্তী খবৰটো হৈছে অবৈধ স্বামীৰ ঠিকনা কেৱল জেল বুলি মন্তব্য কৰিছে, ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শেহতীয়াকৈ ৰাজ্যত অবৈধ স্বামী ধৰা অভিযান আৰম্ভ হৈছে। যিকোনো প্ৰকাৰে অবৈধ স্বামী গ্ৰেপ্তাৰ হ'ব লাগে। বাল্য বিবাহক লৈ কঠোৰ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অবৈধ স্বামীৰ ঠিকনা কেৱল মাত্ৰ জেল, মুখ্যমন্ত্ৰীৰ ঘোষণা। আৰক্ষী থানাত এজাহাৰ দাখিল কৰিলে লোৱা হ'ব একশ্যন। বাল্য বিবাহৰ সৈতে জড়িত কোনো খাৰি যাব নোৱাৰিব। এটা বিগ ব্ৰেকিং, বাল্য বিবাহৰ বিষয়ে ওচৰৰ আৰক্ষীক জনাওক মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অবৈধ স্বামীৰ ঠিকনা কেৱল জেল হ'ব। কেৱল মাত্ৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা জনাইছে। একশ্যন আৰম্ভ কৰিছে অসম আৰক্ষীয়ে। বাল্য বিবাহৰ সৈতে জড়িত কোনো খাৰি যাব নোৱাৰিব, মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আন এটা খবৰ হৈছে আধাৰ কাৰ্ডক লৈ আহি গৈছে এটা জৰুৰী খবৰ। কঠোৰ হৈ পৰিছে আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মন গ'লেই কোনে আধাৰ কাৰ্ড এতিয়া বনাব নোৱাৰিব। এটা জৰুৰী খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। মন গ'লেই কোনে আধাৰ কাৰ্ড বনাব নোৱাৰিব অসমত এই মুহূৰ্তত। আধাৰ কাৰ্ডক লৈ কঠোৰ নিষেধাজ্ঞা আহি পৰিছে। জিলা আয়ুক্তই তন্নকৈ চাইহে আধাৰ কাৰ্ড প্ৰদান কৰিব। প্ৰাপ্তবয়স্ক লোকে আধাৰ বিচাৰিলেই কেৱল জিলা আয়ুক্তইহে দিব পাৰিব। ডিচিয়ে নোচোৱালৈকে আধাৰ কাৰ্ড নাপাব। অবৈধভাৱে আধাৰ কাৰ্ড লোৱাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে। আৰু মন গ'লেই কোনেও আধাৰ কাৰ্ড বনাব নোৱাৰিব এই মুহূৰ্তত অসমত। জিলা আয়ুক্তই তন্নকৈ চাইহে আধাৰ কাৰ্ড প্ৰদান কৰিব। ডিচিয়েহে নোচোৱালৈকে আধাৰ কাৰ্ড আপুনি নাপাব। এই মুহূৰ্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী কঠোৰ হৈ পৰিছে। আমি জনাই আছো আন এটা ডাঙৰ খবৰ, এইবাৰ একশ্যন মুডত ৰাজ্য চৰকাৰ। এই মুহূৰ্তত 922খন ক্ষেত্ৰভূমিত চলিব প্ৰশাসনৰ উচ্ছেদ। এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। ৰাজ্যত পুনৰ হাজাৰ হাজাৰ বিঘা ক্ষেত্ৰভূমিত চলিব প্ৰশাসনৰ বুলডোজাৰ। পুনৰ ৰাজ্যত হাজাৰ হাজাৰ বিঘা ক্ষেত্ৰভূমিত চলিছে বুলডোজাৰ। অবৈধ বেদখলকাৰীৰ কবলত
922খন ক্ষত্ৰভূমি চলিব প্ৰশাসনৰ বুলডোজাৰ। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীয়ে দিছে ভয়ংকৰ তথ্য। বিগ ব্ৰেকিং নিউজ ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। বেদখলৰ গ্ৰাসত পৰা হাজাৰ হাজাৰ বিঘা ক্ষত্ৰ মাটি পুনৰ উদ্ধাৰ কৰিব বুলি ঘোষণা মুখ্যমন্ত্ৰীগৰাকীৰ। গুৰুজনাই প্ৰতিষ্ঠা কৰি থৈ যোৱা ক্ষত্ৰভূমি পুনৰ উদ্ধাৰ কৰাৰ ঘোষণা। বৰপেটাত 7,137 বিঘা ক্ষত্ৰভূমি আছে বেদখলকাৰীৰ কবলত। সমান্তৰালভাৱে বজালিত 2,757 বিঘা, নগাঁও 2,583 বিঘা ক্ষত্ৰভূমি বেদখলকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰা হ'ব। লখিমপুৰত 896 বিঘা ভূমি ক্ষত্ৰৰ মাটিতো উচ্ছেদ চলাৰ কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।